শেখৰ গোস্বামীক ভয়ংকৰ আক্ৰমণ। হয়, ঠিকে শুনিছে, জেলত শেখৰক কৰে ভয়ংকৰ আক্ৰমণ। আক্ৰমণকাৰীয়ে শেখৰক গুৰুত্বভাৱে আহত কৰে। শেখৰৰ দুয়োটা চকুৰ প্ৰায় হৰকে তেজ ওলায়। আক্ৰমণকাৰীৰ আক্ৰমণ ইমানে ভয়ংকৰ আছিল যে শেখৰৰ এটা চকু বাহিৰলৈ ওলমি যায়। আৰক্ষীয়ে আক্ৰমণকাৰীক আটক কৰে যদিও আক্ৰমণকাৰীৰ মুখত নাই অলপো অনুশোচনা। আক্ৰমণকাৰীৰ মতে আৰক্ষীৰ তদন্ত নহয় গুৰুত্বপূৰ্ণ। আক্ৰমণকাৰীৰ মতে ন্যায়ালয়ে জুবিন দাক দিব নোৱাৰিব ন্যায়। লগতে আক্ৰমণকাৰীয়ে কয় যে শেখৰে মোৰ ভগৱান জুবিন দাক হত্যা কৰিলে আৰু সেইকাৰণে মই তাৰ চকু ফুটাই দিলো। আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথা এইটো যে আক্ৰমণকাৰীয়ে আৰক্ষীসকলকো প্ৰহাৰ কৰে। আৰক্ষী বিষয়াসকলে নিজৰ প্ৰাণ বচাবলৈ জেলৰ ভিতৰলৈ দৌৰি যায়। জানিব পোৱা যায় যে আক্ৰমণকাৰীজন আছিল উদাসীন গাৰ্গ। হয়, সেই উদাসীন গাৰ্গ, এই বগলীজনীয়ে যাক জুবিন দাই মৃত্যুপ্ৰায় অৱস্থাত ৰাস্তাৰ পৰা উদ্ধাৰ কৰি আনিছিল, যাক নিজৰ খৰচত সুস্থ কৰি তুলিছিল। এই সকলোবোৰ কথা কাল্পনিক। এজন জুবিন দাৰ অনুৰাগীয়ে এই সকলোবোৰ কথা জুবিন দাৰ জন্মদিনৰ দিনা উপহাৰ স্বৰূপে নিজ কলমেৰে লিখে।